Hello students, here the Assamese translation of the poem No Men Are Foreign. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি No Men Are Foreign নামৰ কবিতাটোৰ অসমীয়া অনুবাদ কৰিব লৈছোঁ। এই কবিতাটিৰ লিখক হৈছে জেমছ কিৰকাব। Have you ever thought of some people as strange or other countries as foreign? তোমালোকে কেতিয়াবা আন মানুহ কিছুমানক অচিনাকি বুলি ভাবিছা নেকি বা আন দেশবোৰক বিদেশ বুলি ভাবিছা নেকি? We have many ways of thinking of other people as different from us, as them. আমি আন ঠাইৰ মানুহবোৰক আমাতকৈ বেলেগ বা পৃথক বুলি ভাবিবলৈ অৰ্থাৎ আমি নুবুলি তেওঁলোক বুলি প্ৰতিপন্ন কৰিব বিচাৰোঁ। They may belong to a different country. তেওঁলোক অন্য দেশত থাকিব পাৰে বা বাস কৰিব পাৰে। Or speak a different language. আৰু আমাতকৈ এটা পৃথক ভাষা ক'ব পাৰে। In this poem, however, the poet reminds us of the many ways in which we are all the same, for we are all human. এই কবিতাটোত কবিয়ে যিয়েই নহওক এই কবিতাটোত কবিয়ে আমাক ৰিমাইণ্ড কৰি দিছে অৰ্থাৎ আমাক সোঁৱৰাই দিছে যে আমি সকলো মানুহেই একে ধৰণৰ, আমি সকলো মানুহ। এতিয়া মূল কবিতাটিলৈ আহোঁ। Remember, no men are strange, no countries foreign. মনত ৰাখিবা, কোনো মানুহ অচিনাকি নহয়, কোনো দেশেই বিদেশ নহয়। Beneath all uniforms, a single body breathes. সকলো পোচাকৰ তলত এক শৰীৰে উশাহ লয় আমাৰ নিচিনা। Like ours, আমাৰ নিচিনা। The land our brothers walk upon is earth like this in which we all shall lie. আৰু আমাৰ সেই ভাইহঁতে যি সেই মাটিত খোজ কাঢ়ে বা চলাফিৰা কৰে সেইখন আমাৰ দৰে একে পৃথিৱী য'ত আমি সকলো এদিন পৰি থাকিম অৰ্থাৎ মৃত্যু সাৱটি ল'ম। অৰ্থাৎ এই ষ্টেঞ্জাটোৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে কোনো মানুহেই অচিনাকি নহয় বা কোনো দেশেই বিদেশ নহয়, কিয়নো আমি সকলো এক ধৰণৰ পোচাকৰ তলত একোজন একেই মানুহ। আমি বা অন্য দেশৰ সকলোৱে য'ত খোজ কাঢ়োঁ সেইখন হৈছে আমাৰ একেই পৃথিৱী য'ত আমি সকলোৱে এই ভূমিত এদিন মিলি যাম। They too aware of sun and air and water. তেওঁলোকেও একেই আমাৰ নিচিনা ৰ'দ বতাহ আৰু পানী সেৱন কৰে। And fed by peaceful harvest by wars long winter starved. আৰু যেতিয়া শস্য ভাল হয় অৰ্থাৎ শান্তিৰ দিনত তেওঁলোকেও আমাৰ নিচিনা একেই সেই শস্যৰে উদৰ পূৰাই অৰ্থাৎ পেট পূৰাই খায়। আৰু দীৰ্ঘ শীতকালীন বা যুদ্ধৰ দিনত তেওঁলোকেও দুৰ্ভিক্ষত ভোগে। অৰ্থাৎ দুৰ্ভিক্ষত সময়ত খোৱাত সকলোৰে অসুবিধা হয়। আমাৰ দেশত যেনেকুৱা হয় তেওঁলোকৰ দেশতো তেনেকুৱাই হয়। আৰু যেতিয়া দীৰ্ঘদিনীয়া শীতকালীন থাকে, ঠাণ্ডাৰ দিন থাকে, তেতিয়া শস্য চপোৱাত বা শস্য চপোৱাত অসুবিধা হয়। তেতিয়া আমাৰ নিচিনা তেওঁলোকৰো খাদ্যৰ অভাৱ হয়। Their hands are ours, and in their lines we read, a labor not different from our own. Their hands are ours. তেওঁলোকৰ হাতবোৰো আমাৰ দৰে আৰু তেওঁলোকৰ লিখনিবোৰ আমি পঢ়োঁ। তেওঁলোকৰ শ্ৰমবোৰো আমাৰ পৰা পৃথক নহয়। A labor not different from our own. অৰ্থাৎ আমি যেনেকুৱা ধৰণৰ কষ্ট বা শ্ৰম কৰোঁ তেওঁলোকৰ কষ্ট বা শ্ৰমখিনিও সেই একে ধৰণৰ। এই ষ্টেঞ্জাটোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে তেওঁলোকেও যাক আমি অন্য ব্যক্তি বুলি ভাবোঁ বা বিদেশী বুলি কওঁ তেওঁলোকেওতো বতাহ পানী আৰু উশাহ লয়। গতিকে তেওঁলোক আৰু আমাৰ মাজত একো পাৰ্থক্য নাই। গতিকে সকলোবিলাক মানুহেই একে।
আৰু যেতিয়া শস্য ভাল হয় ভালদৰে তোলা হয় তেতিয়া উদৰ পূৰাই আমি সকলোৱে খাব পাৰোঁ আৰু আমি সকলোৱে সুখ অনুভৱ কৰোঁ আৰু যেতিয়া দীৰ্ঘদিনীয়া শীতকালীন অৱস্থাত বা যুদ্ধ হয় তেতিয়া দুৰ্ভিক্ষ আহে বা আমি সকলোৱে একে ধৰণৰে দুখ অনুভৱ কৰোঁ আৰু কৈছে যে তেওঁলোকৰ শ্ৰমবোৰো আমাৰ নিচিনাই একেই আমিও তেওঁলোকৰ নিচিনা একে হাতে লিখোঁ তেওঁলোকৰ লিখনিবোৰো আমি পঢ়োঁ আৰু আমাৰ সকলোৰে শ্ৰমখিনিও একে ধৰণৰ Next stanza Remember they have eyes like ours that wake or sleep মনত ৰাখিবা তেওঁলোকৰো আছে আমাৰ নিচিনা চকু তেওঁলোকেও আমাৰ নিচিনা জাগে আৰু শুৱে and strength that can be owned by love আৰু সেই বা মানুহৰ শক্তি মানুহ যিমানেই শক্তিশালী নহওক কিয় তাক প্ৰেমেৰে জয় কৰিব পাৰি In every land is common life that all can recognize and understand সকলো দেশতেই আমাৰ একেই জীৱন আৰু সেই কথাটো সকলোৱে জানিব বা বুজিব পাৰে অৰ্থাৎ এই ষ্টেঞ্জাটোৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে আমি আমাৰ যেনেকৈ চকু আছে কাণ আছে বা আমি যেনেকৈ শু আৰু উঠো আমি আন দেশত বাস কৰা লোকবোৰক যাক আমি বিদেশী বুলি কওঁ বা অচিনাকি বুলি কওঁ তেওঁলোকেওতো আমাৰ নিচিনাই শুৱে জাগে আৰু আমাৰ নিচিনাই তেওঁলোকৰ যিমানেই শক্তিশালী মানুহ নাথাকক কিয় আমাক বা তেওঁলোক সকলোকে মৰমেৰে জয় কৰিব পাৰি কাৰণ আমাৰ সকলোৰে জীৱন একেই আৰু এইখিনি আমি সকলোৱে জানিব বা বুজিব পাৰোঁ Let us remember whenever we are told to hate our brothers it is ourselves মনত ৰাখোঁ আহা যেতিয়া আমাক কোৱা হয় আমাৰ ভাইহঁতক ঘিণ কৰা এয়াতো আমিয়েই That we shall dispose betray condemned যে আমিয়েই আমাক নিন্দিত বঞ্চিত আৰু জগৰীয়া কৰা হ'ব Remember we who take arms against each other মনত ৰাখিবা আমি ইজনে সিজনৰ প্ৰতি অস্ত্ৰ ধাৰণ কৰা হ'ব অৰ্থাৎ এই কবিতাটিৰ জৰিয়তে কবিয়ে বুজাইছে যে যেতিয়া আমি কোনোবা কাৰণত বা কিবা কাৰণত আমাৰ ভাইহঁতকেই ঘিণ কৰিবলৈ সমাজখনে বাধ্য কৰায় তেতিয়াতো আমি এই সকলোবিলাক আমিয়েই কাৰণ আমি সকলোৱে একেই আৰু তেনেকুৱা কৰিলে আমি আমাক নিজকেই নিন্দিত বঞ্চিত আৰু জগৰীয়া কৰা হয় আৰু আমি ইজনে সিজনৰ প্ৰতি অস্ত্ৰ ধাৰণ কৰা হয় It is the human earth that we defile. এইখন মানৱ পৃথিৱী যাক আমি প্ৰদূষিত কৰোঁ Our hells of fire and thus outrage the innocence of air that is everywhere our own. আমাৰ নৰকীয় যুদ্ধৰ ধোঁৱা আৰু ধূলিয়ে পবিত্ৰতা কলুষিত কৰে বতাহৰ যি বতাহ সকলোতে আছে আমাৰ সকলোৰে বাবে Remember, no men are foreign and no country is strange. মনত ৰাখিবা কোনো মানুহেই অচিনাকি নহয় আৰু কোনো দেশেই বিদেশ নহয় ইয়াত কবিয়ে কৈছে যে এইখন আমাৰ পৃথিৱী যাক আমি আমাৰ নিজৰ কাৰ্যবিলাকৰ দ্বাৰা কলুষিত বা প্ৰদূষিত কৰোঁ আমাৰ এই নৰকীয় যুদ্ধৰ ধোঁৱা আৰু ধূলিয়ে এই পবিত্ৰতা আমাৰ পৃথিৱীৰ পবিত্ৰতা নাশ কৰে আৰু এই কবিতাটোৰ জৰিয়তে সেইকাৰণে কবিয়ে আমাক মনত ৰাখিব দিছে যে কোনো মানুহ অচিনাকি নহয় আৰু কোনো দেশেই বিদেশ নহয় এই কবিতাটোৰ জৰিয়তে জেমছ কিৰ্কাপে আমাৰ সকলোৰে মাজত ভাতৃত্ববোধৰ ধাৰণা বা চেতনা জগাবলৈ চেষ্টা কৰিছে তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এই কবিতাটিৰ অসমীয়া অনুবাদখিনি ভালদৰে বুজি পাইছা তোমালোকে যদি আজিৰ এই ভিডিঅ'টি প্ৰথমবাৰ চাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ